আপোনাৰ আটাইতকৈ তেনেকুৱা যদি ক'ব যাওঁ যে যোনটো আপুনি ক'লে যে ট্ৰেজেডিৰ পৰা নতুন বস্তুৰ জন্ম হয়, এনেকুৱা কোনটো গান হ'ব যোনটো আপুনি ভাবে যে এতিয়ালৈকে আপুনি ক্ৰিয়েট কৰা একদম আপোনাৰ ক্ল'জ থাকি যাব? মানে মই একচুৱেলি ইমান কমপ্লিট কৰোঁ, থাকিয়ে যাব বহুত বস্তু যেন লাগিছে মোৰ লগত, সেইকাৰণে মই কমপ্লিট কৰোঁ। নিজৰ বস্তুবোৰ সময় লাগে। আজি ধৰা সেইখন মানে সেইটো গান গাবলৈ দিগদাৰ, কিন্তু উৰি যায় বুলি এটা আছিলে, সেইটো আই থিংক ইটছ মাই পাৰ্চনেল ফেভৰেট। মানে গানটো যেনেকৈ আহিলে, যেনেকৈ হ'ল, আই থিংক সেইটো বহুত দিনৰ মই শুনিলেও মানে অলপ বেলেগ হ'ব এটা। সেইটো মানে কিছুমান বস্তু গীটাৰত গাব নোৱাৰি। তেনেকুৱা এটা ইংলিছত আছিলে, যোনটো মোৰ বাইদেৱে চিনেমাখন কৰিছিলে, ডকুমেণ্ট্ৰিখন, মানে যোৰহাটৰ ঘোঁৰা দৌৰোৱাৰ যোনটো ট্ৰেডিশ্যন আছিলে, হৰ্চ ৰেচিং 150 বছৰীয়া, তাত এটা ৰাইডাৰ্ছ অফ দ্য মিষ্ট বুলি এটা গান আছে ইংলিছ। সেইটো তেনেকুৱা এটা গান, এইটো মানে বহুত দিনৰ পিছত শুনিলেও মই ভাবোঁ মই নিজৰ কাৰণে অকণমান গানখিনি সময় লৈ বনাওঁতো বস্তুটো, সেইকাৰণে মই ভাবোঁ বেলেগেও তেনেকৈ শুনিব পাৰিব বুলি ভাবোঁ, কাৰণে ফটককৈ কৰি নিদিওঁ। আৰু কেতিয়াবা বনাই থৈ দিওঁ এবছৰ 1.5 বছৰমান, তাৰপিছত শুনি যাওঁ যদি ইফ ইট ৱৰ্কছ। আপোনাৰ এতিয়া ষ্টকত কিমান গান তেনেকুৱা আছে? বহুত আছে। মই এতিয়া খুব এক্সাইটেড হৈছোঁ, মানে মই যোৰহাটখন লৈ পেলাই এটা গান বনাইছোঁ। অ'কে, তাৰমানে আমাৰ যোৰহাটখন, আমিতো সৰু জেগা না, যোৰহাট একদম ধুনীয়া। মানে সেই আমাৰ যোৰহাট ফেষ্টিভেল আছে, তাৰে এইটো থিম হ'বগৈ, কিন্তু মানে থিম চং বুলি ভাবি মানে এডভাৰটাইজিং টাইপ বস্তু নহয়। আমাৰ যোৰহাটত যেতিয়া সৰুতে আমি আছিলোঁ, কাৰণে যোৰহাটত আমাৰ ৰেডিঅ' ষ্টেচন আছিলে, ডিব্ৰুগড় আৰু গুৱাহাটীত আছিলে। চ' ডিব্ৰুগড় আৰু গুৱাহাটীৰ কি হয়, ছিংগাৰখিনি তেতিয়া মানে মিউজিচিয়ানখিনি ৰেডিঅ'ত গাই এটা ফৰ্মুলিক, যোৰহাটত যদিও খুব ভাল, সেই ফৰ্মুলাটো নাছিলে। গুৱাহাটী ডিব্ৰুগড় মিউজিচিয়ানখিনি বা সেইখিনি সেই এক্সপিৰিয়েঞ্চো আছিলে, সেইটো যোৰহাটত নাছিলে। কিন্তু নাথাকাৰ কাৰণে ভাজবোৰ অলপ বেলেগ আছিলে, চিম্পল আছিলে। সেই টাৰ্ণ এৰাউণ্ডবোৰ, তুমিতো মিউজিকৰ আছিলে, টাৰ্ণ এৰাউণ্ডবোৰ মানে ইমান পলিছ নাছিলে বস্তুটো, কিবা এটা মিঠা এটা আছিলে। চ' সেইটোকে ভাবি এটা গান বনাইছোঁ আমি, মানে সেইটো আমি হেৰি কৰা নাই, মানে লিখি আছোঁ আৰু সেইটোক লৈ মই বিৰাট এক্সাইটেড। তাৰমানে আগতে আমাৰ দেউতাহঁতে বা খুৰাহঁতে যেনেকৈ গাইছিলে, বস্তুবোৰ অলপ নিভাজ আছিলে, কিন্তু পিয়'ৰ আছিলে একদম। আৰু তাত কোনো মানে ফৰ্মুলা নাছিলে, কিবা এটা ৰাতি বহি ধৰা গুণগুণালে কিবা এটা, কিন্তু ফিলটো একদম বেলেগ ধৰণৰ আছিলে। আৰু মই চাগে সেইটো ফিলৰ কাৰণে মই মিউজিচিয়ান হ'লোঁ। চ' সেইটোকে লৈ পেলাই এতিয়া গানটো বনাই আছোঁ। এইটো মই কৈ নিদিওঁ বেছি, মই শংকুৱেটো গাম বাৰু, আমি যোৰহাটৰ আৰু আছে আমাৰ 2-3জন হেৰি যোৰহাটৰ আছে মানুহটো, তুমি জানা। চ' আমি মিলি এইটো গান, আই এম ভেৰি এক্সাইটেড। কাৰণে নিজৰ জগ্ৰাফিটো লৈ বনাবলৈ মোৰ এক্সাইটমেণ্টটো থাকে, আৰু চেলেঞ্জিঙো আছিলে মানে বস্তুটো, কেনেকৈ মানে ৰেগুলাৰ টাৰ্ণ এৰাউণ্ড কিছুমান ইউজ নকৰি বা ফৰ্মুলা ইউজ নকৰি গানটো বনাওঁ। এতিয়া নিজৰ জেগাৰ গান, সেইটো তুমি অকণমানো ভুল হ'লে মানুহে ক'ব যে এইটো হেৰি হোৱা নাই। চ' ক'ৰবাত তুমি চিম্প্লিচিটিটোকে কেটচ কৰি পেলাই কৰিব লাগিব। চ' আছে, মই বাহিৰতো কাম কৰি থাকোঁ, সেইটো আছে বেলেগ কেতিয়াবা ভাবিলে মই এনেকৈ ষ্টকত বনাই নথওঁ, কিন্তু কেতিয়াবা আহি গ'লে বস্তুটো বনাই থওঁ। ছাপ'জ কেতিয়াবা কি হয়, মইতো যিহেতু দেউতাৰ তাতে দেখিছোঁ, মই সেইকাৰণে ক'লোঁ যে কেতিয়াবা তেওঁ গুণগুণালে কল ৰেকৰ্ডিং, মানে ফোন ৰেকৰ্ডিং অন কৰি পেলাই ফোনতে এনেই গুণগুণাই থৈ দিয়ে, তেওঁৰ মনত থাকি যায়। আপোনাৰ প্ৰচেছটো কেনেকুৱা হয় যে গান এটাৰ ক্ৰিয়েশ্যনটো, সেই প্ৰথম স্পাৰ্কটো কেতিয়া লাগে? মানে কেনেকৈ আপুনি গান এটা ক্ৰিয়েট কৰা ফাৰ্ষ্ট পাৰ্টটো আৰম্ভ হয়? কিছুমান মানে সেইটো মানে বহুত কথা থাকে, কেতিয়াবা জাগা থাকে, মুমেণ্ট থাকে, কনভাৰজেশ্যন থাকে। ফটককৈ ধৰা কোনোবাই কৈ দিলে কথাটো, তাৰপৰা ওলাই গ'ল, ধৰা তেনেকৈ এটা মুডত সোমাই গ'লোঁ। তুমি কাৰোবাৰ লগত কথা পাতি আছা, ফটককৈ মুড এটা আহিলে বস্তুটো, আৰু আমাৰ এক্সপ্ৰেশ্যনটো মিউজিকেল নহয়। কোনোবাই কবিতা লিখিব, আমাৰ সুৰ হিচাপে বস্তুটো, সেইটো খুব হয়, ভাবি থাকিলে হয়। কিন্তু এটা কথা কি হয়, দ'জ আৰ ইনষ্টেঞ্চেছ। কিন্তু মানে কয় যে মিউজিচিয়ান এজন সেইকাৰণে, কিন্তু মানে কামত বহিব লাগিব, তেতিয়া আহিব বস্তুটো মানে। কিন্তু মানে হেবিটটো এইটো হ'ব লাগিব, এনি টাইম ইউ আৰ ৰেডি টু ৰিচিভ, যে কিবা এটা ইনস্পিৰেশ্যন আহিছে, হেন কৰিছে। সেইকাৰণে অকণমান কোৱাইট জ'ন এটা লাগে মিউজিচিয়ানৰ। মানে বেছি নইজ যদি বেছি হৈ থাকে, মানে ডিজিটেল নইজ, নইজ, ছ'চিয়েল মিডিয়া নইজ, তেতিয়া নিজৰ ভাবাৰ সেই সময়খিনি নাপায় তাৰমানে কেতিয়াবা, বা কিবা এটা বস্তু সোমাই অহাৰ যোনটো মানে মই সেইটো ইনষ্টেঞ্চ, মানে আমি ইণ্ডিয়ান চিনেমাখনত খুব ধুনীয়াকৈ, এই এখন চুৰ বুলি চিনেমা আছিলে, লাকি আলি,
আৰু তাত আই থিংক MM ক্ৰিমে মিউজিক কৰিছে এইটো মানে লাকি আলি তেওঁৰ ষ্টুডেণ্টক কয় গৌৰী কাৰ্ণিক আছে গৌৰী কাৰ্ণিকে মানে কেইটামান এনেকুৱা সৰু এনেকৈ পাৰ চৰাই আছে তুমি এখন চিনেমা চাইছানে চোৰখন পাৰ চৰাইকেইটা তাক খোৱাবলৈ যায় তাৰমানে চাউল লৈ তাই যোৱাৰ লগে লগে উৰিয়ে যায় তেতিয়া গৌৰী কাৰ্ণিকৰ টিচাৰ হ'ল লাকি আলিয়ে কয় যে মিউজিকটো এনেকুৱা বস্তু চিঞৰ বাখৰ কৰিলে ওচৰ কৰিলে গুচি যাব তাৰমানে বস্তুটো তাহাঁতক যদি খুৱাবলৈ আছে একদম লাহে লাহে মনে মনে যা দিব তাহাঁতি খাব তোৰ বন্ধু হৈ যাব কিন্তু চিঞৰ বাখৰ যদি কৰি যাওঁ নহয় এইটো কেতিয়াও নহয় মানে কিন্তু সেইটো এটা মিউজিচিয়ান হিচাপে তেওঁ বুজাইছিলে কথাটো এই মিউজিকটো সেইটো কিন্তু একদম কাৰেক্ট এনালজি আছিলে এইটো তনুজা চন্দ্ৰাৰ চিনেমা বৰ ধুনীয়া গান এটা আছে তাত সেইটো আবি যা বুলি